পাপা মামী বুলি ক'লেহে ভাল লাগে বুলি কৈছে। আমি মা পিতাই আই পিতাই সেইবিলাক আজিকালি ভাল নলগা হ'ল। সেই কথাত তেওঁ আপত্তি কৰিছে। নিজক চিনি লোৱা প্ৰথমে নে আমি কোন হয় আচলতে, অসমীয়া জাতিটো কি, আমাৰ পৰিচয়টো কি, আমাৰ নিজৰ স্বকীয়তা আছে নে নাই, সেই কথাটো তেওঁ প্ৰশ্ন উত্থাপন কৰিছে আৰু ৰাইজক সজাগ কৰিছে যে ভাল কথা, ইংৰাজী শিকিব নালাগে বুলি কোৱা নাই, ইংৰাজী শিকক, কিন্তু অসমীয়া পাহৰি গ'লে নহ'ব। এতিয়া যদি আমি অসমীয়া হৈ অসমত থাকি আজি শদিয়াত থাকি নিজৰ মাকক যদি মা বা দেউতা বুলি মাতিব নোৱাৰো, তাক যদি পাপা মাৰো। ৰাজীৱ শদিয়া সম্পৰ্কত মোৰ ক'বলগীয়া কথাটো হৈছে, আপোনালোকে মানুহৰ মৃত্যু দেখিছে, সকলো মানুহৰ মৃত্যু হয়, কিন্তু প্ৰতিগৰাকী মানুহৰ মৃত্যুৰ ক্ষেত্ৰত এনে পৰিৱেশ কেতিয়াও নাহে। কিছুমান মানুহৰ মৃত্যু চৰাই পাখিৰ নিচিনা, ৱেটটো খুব কম, পাতল, কিন্তু কিছুমান মানুহৰ মৃত্যু আপোনালোকে জানে হিমালয় পাহাৰৰ নিচিনা, হিমালয় পৰ্বতৰ সমান, আৰু তেনে এগৰাকী ব্যক্তিত্ব আছিলে ৰাজীৱ শদিয়া। গতিকে আজিৰ দিনটোতো আচলতে ৰাজীৱ শদিয়াৰ মৃত্যুক লৈ আমি মানি ল'ব পৰা নাই। আজি ৰাজীৱ শদিয়াদাৰ সমাধি ক্ষেত্ৰত গৈছিলোঁ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে, বৌ তাত উপস্থিত আছিলে। আজিৰ দিনটোলৈকে কোনো মানুহে ৰাজীৱ শদিয়াৰ এই মৃত্যুৰ ঘটনাটো সহজে মানি ল'ব পৰা নাই। ৰাজীৱ শদিয়াৰ পৰা আমি বহুত পাবলগীয়া আছিল, আৰু তেওঁ বেলেগ শিল্পীৰ নিচিনা নাছিল। গতিকে বেলেগতকৈ পৃথক এগৰাকী শিল্পী। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে ইতিমধ্যে আলোচনা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, মহেন্দ্ৰ হাজৰিকা, লোহিত গগৈ, আৰু এইকেইজন আমাৰ আঙুলি মূৰত থকা কেইগৰাকীমান শিল্পীৰ পাছতে সেই লাইনটোক আগবঢ়াই লৈ যোৱা ব্যক্তিগৰাকীয়ে হৈছে গণশিল্পী ৰাজীৱ শদিয়া। এতিয়া আপোনালোকে হাজাৰ হাজাৰ গায়ক দেখিব অসমত, যিবিলাকৰ সাংঘাতিক ধৰণৰ TRP, গ্লেমাৰ থকা শিল্পী বুলি কয়, যিবিলাকৰ ৰেট আপোনাৰ এনেকুৱা মঞ্চত গীত পৰিৱেশন কৰিবলৈ যদি তেওঁলোকে আহে, সেই গ্লেমাৰ থকা তথাকথিত জনপ্ৰিয় যিবিলাক শিল্পী গায়ক, তেওঁলোকৰ আপোনাৰ ৰেট হৈছে 5 লাখৰ পৰা আৰম্ভ হয়, 5 লাখৰ পৰা 10 লাখ পৰ্যন্ত। কিন্তু সেই যিবিলাক আপোনাৰ লাখ লাখ টকা ভৰঙনি লয়, তেওঁলোকৰ কিন্তু ৰাইজৰ সমস্যাক লৈ তেওঁলোকৰ কোনো লেনদেন নাই, কোনো ধৰণৰ লেনদেন নাই। আৰু এতিয়া এনেকুৱা কিছুমান অসমত গায়ক ওলাইছে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, তেওঁলোকে কয় যে টকাৰ কাৰণেহে তেওঁলোকে গান গায়। কোনো পলিটিকেল পাৰ্টিয়ে যদি টকা দিয়ে, তেনেহ'লে সেই পলিটিকেল পাৰ্টিৰ কাৰণে গান গাম বুলি কয়। গতিকে জাতিৰ কথা তেওঁলোকৰ পাছত, টকাটোৱে তেওঁলোকৰ প্ৰথম, সদায় আৰু চিৰদিন। গতিকে ৰাজীৱ শদিয়াৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখিছে যে এতিয়া চৰ্চা হৈছে, আপোনালোকে এটা বিষয় উত্থাপন কৰিছে যে ৰাজীৱ শদিয়াক আমি কেনেকৈ মনত ৰাখিম। ৰাজীৱ শদিয়াক কেনেকৈ মনত ৰাখিব, ৰাজীৱ শদিয়াই নিজে কৈ থৈ গৈছে। ৰাজীৱ শদিয়াৰ গানবিলাক আপোনাৰ বুজিবলৈ ইমান কঠিন নহয়, টান জানো? কেতিয়াও টান নহয়। তেওঁ মাজে মাজে বুজাইও দিয়ে যে কি হৈছে গোটেই সমাজ ব্যৱস্থাটো, সেই বিষয়বিলাক তেওঁ নিজে আচলতে বিশ্লেষণ দাঙি ধৰিছে। আৰু আপোনালোকে নিশ্চয় ইতিমধ্যে আলোচনাৰ এটা কথা আপোনালোকে শুনিছে যে বিদেশীৰ যিধৰণে আগ্ৰাসন, ৰাজীৱ শদিয়াৰ জন্মৰ সময়ৰ পৰাই বিদেশী আজিৰ দিনটোলৈকে সেই চৰ্চা হৈছে। আৰু কা আন্দোলনটোৰ সময়টোত আপোনালোকে নিশ্চয় দেখিছে তেওঁ এটি সুন্দৰ গীত আচলতে ৰাইজলৈ উপহাৰ দিছিলে। অসমত বহুত শিল্পী আছে, কিন্তু 4-5 গৰাকী লেখত ল'বলগীয়া শিল্পীসকলৰ ভিতৰত কা আন্দোলনৰ সময়ত ৰাজীৱ দাই যিটো গীত গালে, সেইটো একক আৰু অনন্য। ৰাজীৱ দাৰ গীতটো কি আছিলে? ৰাজীৱ দাৰ গীতটো আপোনালোকে নিশ্চয় মনত ৰাখিছে। আকৌ শুনিছো এটা যিটো গীত গাইছিলে যে সেই যে আপোনাৰ বিদেশীৰ প্ৰতি আমাৰ যিটো দীঘলীয়া সংগ্ৰাম আছিলে, আৰু সেই সময়ত তেওঁ কৈছে যে ৰাইজ আজি মৌন, কা আজি গৌণ বুলি কৈছে। যে আমি গোটেই অসমৰ ৰাইজে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলো, প্ৰতিবাদ কৰাৰ পাছতো 5জনকৈ আমাৰ সতীৰ্থক গুলীয়াই হত্যা কৰি আমাৰ ওপৰত কা জাপি দিলে। বিদেশী খেদা পাৰ্টিয়ে যেতিয়া বিদেশীক জাপি দিলে, আৰু সেই সময়ত ৰাজীৱ শদিয়াই কি ক'লে যে কা জাপি দিলে, তাৰ পাছত ৰাইজ মৌন। ৰাইজ মৌন হৈ থকাটো ৰাজীৱ শদিয়াই কেতিয়াও বিচৰা নাছিলে। তেওঁ ৰাইজক সজাগ সচেতন প্ৰতিটো মুহূৰ্তত কৰিছিলে যে আমি বিৰোধিতা কৰিব লাগে, জাতি ধ্বংসী কা বিৰোধিতা কৰিব লাগে বুলি ৰাজীৱ শদিয়াই কৈ থৈ গৈছে। গতিকে কিন্তু আমি মৌন হৈ থাকিলো। তাৰ পৰিণতিত এতিয়া আপোনালোকে দেখিছে যে
এই 24 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত আপোনাৰ বাংলাদেশী ইয়াত আহি নাগৰিকত্ব ল'ব পাৰে। সেই বিষয়বিলাক আপোনালোকে নিশ্চয় দেখিছে। আৰু এটা কথা তেওঁ কৈ আছে, বৰ্তমান সময়ত যে সাংঘাতিক ধৰণৰ হিতাধিকাৰী কথাবিলাক যে আহিছে, ৰাজীৱ গান্ধীৰ এটা গীতত আপোনালোকে নিশ্চয় দেখিব যে খেতি নকৰিলে নাখাই নকৈ মৰিব লাগে বুলি কৈছে। সেইটো আচলতে আমাৰ জাতীয় অৰ্থনীতিৰ আটাইতকৈ ডাঙৰ উদাহৰণ দি থৈ গৈছে তেওঁ, যে কৃষি বিপ্লৱটো যদি নাহে, আমি যদি নিজে নিজক চিনি নাপাওঁ, আমি খোৱা বোৱা বস্তুটো যদি নিজে প্ৰডাকশ্যন নকৰোঁ, তেনেহ'লে আমাৰ জাতিটো কেনেকৈ জীয়াই থাকিব সেই প্ৰশ্নটো উত্থাপন কৰিছে। আৰু আপোনালোকে সমান্তৰালভাৱে আৰু এটা বিষয় ইতিমধ্যে চৰ্চা হৈছে যে আমাৰ যে গামোচা, এতিয়া বিহু আহিছে, গামোচা আমি কিনিছোঁ, বজাৰৰ পৰা কিনিছোঁ, টাউনৰ পৰা কিনিছোঁ, আৰু এই গামোচা অসমৰ শিপিনীয়ে প্ৰডাকশ্যন কৰা নাই। এই গামোচা ক'ৰ পৰা আহিছে? এই গামোচাৰ মাৰ্কেট ক'ত আছে? এই গামোচাৰ মাৰ্কেট আজি ৱেষ্ট বেংগল, আজি উত্তৰ প্ৰদেশ, তাৰ পৰাই গামোচা আহিছে। আজি গোটেই অসমৰ টাউনবিলাকত আপোনাৰ অসমীয়া শিপিনীৰ গামোচা পাবলৈ নাই। সেই ক্ষেত্ৰতো ৰাজীৱ গান্ধীয়ে কৈছে যে আমাৰ আচলতে নিজৰ যিটো থলুৱা অৰ্থনীতি, সেই অৰ্থনীতিটো আমি মনত ৰখা দৰকাৰ। গতিকে আমি দেখিছোঁ তেওঁ আৰু এটা গীত গাইছিলে, এই গীতবিলাকৰ কথাই আজি চৰ্চা কৰিব বিচাৰোঁ যে আজিকালি আমাৰ ইয়াত থকা সকলোৱে দেই, তেওঁ এটা কথা কৈছিলে যে আজিকালি কি হৈছে, ইংৰাজী মাধ্যমত পঢ়াবলৈ আমি অলপমান যদি আমি আমাৰ টকা পইচা হয়, তেতিয়া লগে লগে আমি ইংৰাজী মাধ্যমত নিজৰ সন্তানক পঢ়াব বিচাৰোঁ। পাপা মামী বুলি ক'লেহে ভাল লাগে বুলি কৈছে। আমি মা পিতাই, আই পিতাই, সেইবিলাক আজিকালি ভাল নলগা হ'ল। সেই কথাত তেওঁ আপত্তি কৰিছে, নিজক চিনি লোৱা প্ৰথমে নে আমি কোন হয়, আচলতে অসমীয়া জাতিটো কি, আমাৰ পৰিচয়টো কি, আমাৰ নিজৰ স্বকীয়তা আছে নে নাই, সেই কথাটো তেওঁ প্ৰশ্ন উত্থাপন কৰিছে আৰু ৰাইজক সজাগ কৰিছে যে ভাল কথা, ইংৰাজী শিকিব নালাগে বুলি কোৱা নাই, ইংৰাজী শিকক, কিন্তু অসমীয়া পাহৰি গ'লে নহ'ব। এতিয়া যদি আমি অসমীয়া হৈ অসমত থাকি, আজি শদিয়াত থাকি নিজৰ মাকক যদি মা বা দেউতা বুলি মাতিব নোৱাৰোঁ, তাক যদি পাপা মামী বুলি মতা হয়, তেনেহ'লে আমি কেনেকুৱা অসমীয়া? সেই পশ্চিমীয়া যিটো আগ্ৰাসন, সেই পশ্চিমীয়া আগ্ৰাসনৰ কাৰণে ৰাইজক তেওঁ আচলতে সজাগ সচেতন কৰিছিলে। গতিকে আমি দেখিছোঁ যে ৰাজীৱ গান্ধীৰ ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তত তেওঁ আচলতে অসমীয়া জাতীয় যিটো আমাৰ জাতীয় জাগ্ৰত প্ৰহৰী বুলি যিটো কওঁ, সঁচা সঁচিকে আমাৰ প্ৰজন্মৰ জাগ্ৰত প্ৰহৰী, অসমীয়া জাতিক এটা ভাল দিশ দেখুওৱা এগৰাকী শিল্পী, জনতাৰ শিল্পী হয় ৰাজীৱ গান্ধী। গতিকে ৰাজীৱ গান্ধীৰ আদৰ্শ আমি ফৰৱাৰ্ডকৈ লৈ যাব লাগিব। আমি উঠি অহা প্ৰজন্মই ৰাজীৱ গান্ধীৰ আদৰ্শ আমি আগুৱাই লৈ যাব লাগিব। এতিয়া আমি দেখিছোঁ, মই গুৱাহাটীৰ পৰা আহি থাকোঁতে ভাবিছিলোঁ যে হাজাৰ হাজাৰ মানুহ নিশ্চয় আহিব আজিৰ অনুষ্ঠানটোলৈ। আৰু ৰাজীৱ দাই আৰু এটা কথা কৈছিলে, মোৰ মনত পৰে, সেই ঘটনাই ঘটিছে চাগে, যে আমাৰ যি অসমীয়া জাতি, এই অসমীয়া জাতিৰ আৱেগবিলাক ধান খেৰৰ জুইৰ নিচিনা বুলি কৈছে। ধান খেৰৰ জুইৰ নিচিনা হয়নে নহয়, আজিৰ দিনত তাৰ প্ৰমাণ হৈছে। সেই যে ৰাজীৱ দাৰ শ্ৰাদ্ধ হৈছিলে যোৱা বছৰ, সেই শ্ৰাদ্ধত আপোনাৰ এই হাইৱেৰ পৰা ইয়ালৈকে গাড়ীয়ে গাড়ীয়ে মানুহ আহিছিল, তালৈকে ইয়াত আচলতে ৰাস্তাত গাড়ী যাবলৈ ৰাস্তা নোহোৱা হৈ গৈছিল। সেই তাৰ পৰা কিমান দীঘলীয়া এটা লানি আছিলে। পাপা মামী বুলি ক'লেহে ভাল লাগে বুলি কৈছে। আমি মা পিতাই, আই পিতাই, সেইবিলাক আজিকালি ভাল নলগা হ'ল। সেই কথাত তেওঁ আপত্তি কৰিছে।